যে আজি আমাৰ কাৰণে গোটেই অসমৰ কাৰণে এটা অতি সৌভাগ্যৰ দিন যে অতি ভাল খবৰ আহিছে আমাৰ মাজলৈ আমি প্ৰতি বছৰে আপোনালোকৰ লগত আমি এনেকৈ ইন্টাৰেকশন কৰো আফটাৰ নিট ৰিজাল্ট আমি যোৱা বছৰো কৈছিলো যে আমি প্ৰতি বছৰে আমি কেনেকৈ আমাৰ যেটো মাৰ্কস আমাৰ যেটো টপাৰ আকাশৰ যেটো টপাৰ বা অসমৰ যেটো মাৰ্কসটো কেনেকৈ আমি প্ৰতি বছৰতে ওপৰলৈ লৈ গৈ থাকো তাৰ ওপৰত আমাৰ প্ৰধান উদ্দেশ্যটো থাকে আৰু এই উদ্দেশ্যত আমি অলমোস্ট সাকসেস হৈছো বুলিব পাৰো যেহেতু এবাৰ যদি চাও যে আমাৰ আকাশৰ পৰা 710 মাৰ্কস যেটো আগতে অসমৰ কাৰণে বা নৰ্থ ইষ্টৰ কাৰণে এটা সপোন আছিল সেই সপোনটো আমি বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছো তাৰ লগতে সাৰে জেনেকে কৈ গল যে 650 প্লাস মাৰ্কস 41 ষ্টুডেন্টে পাবলৈ সক্ষম হৈছে তাৰমানে আউট অফ 720 65 ষ্টুডেন্টে 65 জন ষ্টুডেন্টে 650 প্লাস মাৰ্কস পাবলৈ সক্ষম হৈছে আৰু এই নাম্বাৰটো আৰু বাঢ়িব কাৰণ সকলো ষ্টুডেন্টৰ ৰিজাল্ট বিলাক এটা কম্পাইল হৈ আছে সকলো ৰিপৰ্ট বিলাক কাউন্ট আমাৰ অলপমান টাইম লাগে আৰু তাৰ ওপৰঞ্চি মই যদি ক'বলৈ যাওঁ যে প্ৰতি বছৰৰ যেটো ধাৰাবাহিকতা যেটো আমাৰ ৰিজাল্টৰ আকাশৰ যেটো ধাৰাবাহিকতা এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি আকাশ অল ইণ্ডিয়াত 720 আউট অফ 720 মাৰ্কস পাবলৈ সক্ষম হৈছে 21 জন ষ্টুডেন্টে এতিয়ালৈ এই নাম্বাৰটো আৰু বাঢ়িব তাৰমানে মই যেনেকৈ কৈছো যে বহুত ষ্টুডেন্টৰ ৰিজাল্ট বিলাক আমি দেৰিকে গম পোৱা যায় কাৰণ এটা কম্পাইল হওঁতে অকমান সময় লাগে গতি এতিয়ালৈকে আমাৰ হাতত যেটো আজি ৰাতিপুৱা 10:30 বজালৈকে যেটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্ট মতে 21 জন ষ্টুডেন্টে 720 আউট অফ 720 মাৰ্কস পাবলৈ সক্ষম হৈছে তাৰমানে অল ইণ্ডিয়া 1 যেটো এআইৰ 1 ৰেংকিং যেটো হয় সেইটোতে অকল আকাশৰ পৰা 21 জন ষ্টুডেন্ট এতিয়ালৈকে আছে এটা আমাৰ কাৰণে এটা অনুভৱ যে আমি এইখিনি কৰিবলৈ সক্ষম হৈছো লগতে আমি যদি আকাশৰ স্ট্ৰাইক ৰেট বা কিমান ষ্টুডেন্টে নিট এক্সামত কোৱালিফাই কৰিলে হেতু যদি বিচাৰ কৰি চাও তেতিয়ালে আপোনালোকক মই জনাবলৈ পাই অতি সুখী আৰু গৰ্বিত অনুভৱ কৰিছো যে আমাৰ প্ৰায় 1850 জন ষ্টুডেন্টে এই বছৰ নিট এক্সামত অৱতীৰ্ণ হৈছিল আৰু এই 1850 জন ষ্টুডেন্টৰ মাজৰ পৰা 1425 জন ষ্টুডেন্টে নিট কোৱালিফাই কৰিছে তাৰমানে তেওঁলোকে নেক্সট ৰাউণ্ডৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব কলেজ পাবৰ কাৰণে অলমোস্ট কাট অফৰ থৈ যাব কিন্তু তেওঁলোকে কোৱালিফাই কৰিছে সেইটো এটা ডাঙৰ আমাৰ কাৰণে প্ৰাপ্তি যে 1425 জন ষ্টুডেন্টক আমি নিটত কোৱালিফাই কৰাবলৈ সক্ষম হৈছো আমাৰ চাৰিটা ব্ৰাঞ্চ মিলি তাৰমানে ইয়াতে আমাৰ গুৱাহাটীত আপোনালোকে জানে যে আমাৰ তিনটা ব্ৰাঞ্চ আছে গুৱাহাটী জিএছ ৰোড পানবজাৰ আৰু ভাৰাপুৰ ব্ৰাঞ্চ ঠিক আছে আৰু লগতে আমাৰ শিলচৰত এটা ব্ৰাঞ্চ আছে সৰ্বমুঠ আমাৰ চাৰিটা কৰ্পোৰেট ব্ৰাঞ্চ আছে আৰু লগতে আমাৰ আপাৰ আসামত যোৰহাট আৰু তিনচুকীয়াটো দুটা ফ্ৰেঞ্চাইজি ব্ৰাঞ্চ আছে সৰ্বমুঠ আমি এই মই এতিয়া আপোনালোকক যেটো ৰিপৰ্ট দি আছো এটো আমাৰ গুৱাহাটী আৰু শিলচৰৰ ৰিপৰ্টটো দি আছো যেহেতু তেওঁলোকৰ ফ্ৰেঞ্চাইজি ৰিপৰ্টটো আহতে অকণমান সময়ৰ প্ৰয়োজন গতিকে এইটোৰ ওপৰতো যদি আমি চাওঁ যে 75% আমাৰ উত্তীৰ্ণৰ হাৰ আৰু লগতে 650 প্লাস ষ্টুডেন্ট 650 প্লাস ষ্টুডেন্টটো 41 জন সেইটো মোৰ মতেদি নৰ্থ ইষ্টত আমাৰ সৰ্ববৃহৎ নাম্বাৰ লগতে যেটো মই কৈছো যে 710 মাৰ্কস বা 700 প্লাস মাৰ্কস প্ৰতিটো প্যাৰামিটাৰতে আমি প্ৰতি বছৰৰ লগত আমি যদি নিজৰ লগতে কম্পেয়াৰ কৰো তেতিয়া দেখিম যে আমি প্ৰতি বছৰে অসমৰ ৰিজাল্টৰ ক্ষেত্ৰত নিট বা জেডব্লিউ দুইটা এক্সামতে আমি শিখৰলৈ গৈ আছো আৰু আমি আশা কৰিছো যে অহা বছৰত আমি এই বছৰ যেহেতু 710 পালো অহা বছৰ আমি দৃঢ় বিশ্বাসী যে আমি এই মাৰ্কসটো 720 লৈকে লৈ যাবলৈ সক্ষম হ'ম এটো এই কাৰণেই সম্ভৱ হৈছে যে আমাৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিছে মাক বাপেকৰ সাপোৰ্ট আছে সকলো এটো এটা ইকোসিস্টেম এটো নহয় যে অকল আকাশে অকলে ৰিজাল্ট উলিয়াই দিলে ইয়াত সকলোৰে সহযোগিতাত আমি এই ৰিজাল্ট পাবলৈ সক্ষম হৈছো আৰু আমি আশা কৰিছো যে অনাগত দিন মানে অতি শীঘ্ৰ অহা বছৰৰ ভিতৰতে আমি 720 মাৰ্কস উলিয়াবলৈ সক্ষম হ'ম এই অসমৰ পৰা যেটো আজি 2 বছৰ আগতে যেতিয়া আকাশিয়াত কৰ্পোৰেট ব্ৰাঞ্চ ষ্টাৰ্ট কৰিছিলে তেতিয়া এটো সপোন আছিল মই অনুৰোধ জনাইছিলো যে অলপ সোনকালে আহি পেলাই প্ৰিপাৰেচন ষ্টাৰ্ট কৰক গতিকে হেতুৰ ক্ষেত্ৰত আমি 90% সফলতা পাবলৈ সক্ষম হৈছো ইয়েস আৰু 10% বাকি আছে সেই 10% এতিয়া হ'ব যেতিয়া আমি 720 মাৰ্কস উলিয়াবলৈ সক্ষম হ'ম